নমস্কাৰ, আপোনালোকলৈ স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ CET UG যিটো কমন এণ্ট্ৰেন্স টেষ্ট, তো সেইটোৰ কাৰণে এডমিট কাৰ্ড মুকলি হৈ গ'ল। তো ইয়াৰে এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব সেইটো প্ৰচেছ এই ভিডিঅ'টোত জনাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো আপোনালোকে আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট, তো aau.ac.in সেইটো ৱেবছাইটত যাব পাৰিব। তো গুগলত চালেও পাই যাব, আৰু আমাৰ ৱেবছাইট eduasamplus.com পাই যাব। তো eduasamplus.com চাৰ্চ কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। ইয়াতে ৰিচেণ্ট নটিফিকেশ্যনত আপোনালোকে AAUCT UG এডমিট কাৰ্ড ৰিলিজ, তো এইটো অপশ্যনত ক্লিক কৰি হৈ যাব। ইয়াৰে লিংকটো ডাইৰেক্ট দিয়ে থাকিব। তো এই পোষ্টটোত ডাইৰেক্ট লিংক দিয়ে থাকিব, তো আপোনালোকে ডাইৰেক্টলি ৰিডাইৰেক্ট হ'ব পাৰিব। তো ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। ইয়াতে সকলোবিলাক ডিটেইলছ দিয়া আছে, কেনেকৈ ডাউনলোড কৰিব সেইটো ষ্টেপো দিয়া আছে। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে ইম্পৰ্টেণ্ট লিংকছ ফৰ AAUCT UG এডমিট কাৰ্ড। তো ইয়াতে এডমিট কাৰ্ড অপশ্যন এটা আছে। তো ডাইৰেক্টলি আপোনালোকে ইয়াতে চাইন ইন অপশ্যনত ক্লিক কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন অপশ্যন নহয়, ডাইৰেক্টলি চাইন ইন অপশ্যনত ক্লিক কৰিব। তো ইয়াতে এইখিনি ডাইৰেক্টলি চাইন ইন কৰি দিম বাৰু। তো চাইন ইন অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। তো তাৰপিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। তো ইয়াতে চাইন ইন অপশ্যনটো আছে, তো চাইন ইন অপশ্যন ক্লিক কৰিব। আৰু কিবা মানে পাছৱৰ্ডটো মনত নাথাকিলে ফৰগট পাছৱৰ্ডত ক্লিক কৰি ল'ব। আৰু ইয়াৰে এণ্ট্ৰেন্স এক্সামটো আপোনালোকে নিশ্চয় জানে 5 আৰু 6 জুলাই তাৰিখে হ'ব। তো এডমিট কাৰ্ডত কোনটো তাৰিখ হয় সেইটো দিয়া থাকিব, আৰু এইটো কম্পিউটাৰ বেছ CBT মোডত হ'ব। তো ইয়াতে চাইন ইন অপশ্যনত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাছৱৰ্ডটো দি দিব। তাৰপিছত I am not ৰবটত ক্লিক কৰি লগ ইন অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহি যাব। তো ইয়াতে আপোনালোকৰ নামটো হৈ যাব, ইয়াতে যিটো ৰেজিষ্ট্ৰেশ্যন নাম আহি যাব। তো ডেছবৰ্ড ইয়াতে সকলোবিলাক ডিটেইলছ আপোনালোক থাকিব। নেক্সট তলৰফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে এডমিট কাৰ্ড অপশ্যন এটা আছে, ডাউনলোড এডমিট কাৰ্ড। ইয়াতে ডাউনলোড অপশ্যনত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ইয়াতে এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব। তো দেখাই দিওঁ বাৰু। তো আপোনালোকে দেখিছে ইয়াতে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এডমিশ্যন 2025 এডমিট কাৰ্ড CET UG AAU 2025। তো এডমিট কাৰ্ডখন কেতিয়া ডাউনলোড কৰিছে টাইমটো ইয়াতে আহি গৈছে। তো এপ্লিকেশ্যন ন সকলোবিলাক ইয়াত ডিটেইলছ আহি গৈছে। তাৰপিছত ইয়াতে আপোনালোকৰ নাম আহিছে, ডেট অফ বাৰ্থ আহিছে, নেক্সট টেষ্ট চেণ্টাৰ, তো কম্পিউটাৰ প্ৰ', তো কম্পিউটাৰতে হ'ব। টেষ্ট চেণ্টাৰ এড্ৰেছটো দিয়া আছে, তো এইটো গুৱাহাটীত আছে বাৰু। তো কাৰো ক'ত এক্সাম চেণ্টাৰ পৰিছে কমেণ্ট কৰি জনাব। টেষ্ট ডেট, তো এইটো কোন তাৰিখে পৰিছে এইটো আপোনালোকৰ বহুতৰ আহিছে। তো এতিয়া এটা কথা, ইয়াতে বহুতৰ 6 তাৰিখ আহিছে। 6 তাৰিখ অহাবিলাকে যিবিলাকে 2টা কোৰ্চ AAUCT UG আৰু পেৰামেডিকেল এপ্লাই কৰিছে, কোনোবা এটাই দিব পাৰিব। নেক্সট টাইমটো আছে 9টা বজাৰ পৰা 11টা বজালৈকে। তো ইয়াতে ইনষ্ট্ৰাকশ্যন কিছুমান দিয়া আছে। তো ইনষ্ট্ৰাকশ্যনবিলাক আমাৰ ৱেবছাইটতে দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। আপোনালোকে আমাৰ ৱেবছাইটতে ইয়াৰে লিংকটো পাই যাব। এতিয়া চিলেবাছ, তো ফিজিক্সৰ পৰা 40টা কুৱেশ্যন আহিব 40 মাৰ্ক, কেমেষ্ট্ৰিৰ পৰা 40টা কুৱেশ্যন 40 মাৰ্ক, বটানীৰ পৰা 40টা কুৱেশ্যন 40 মাৰ্ক, আৰু জুলজিৰ পৰা 40টা কুৱেশ্যন 40 মাৰ্ক। টোটেল 160 মাৰ্কৰ কুৱেশ্যন হ'ব, 160 মাৰ্ক থাকিব। তো ইয়াতে কুৱেশ্যন পেপাৰখন অসমীয়া ইংৰাজী দুয়োটা মাধ্যমতে থাকিব। তো ইয়াতে নিগেটিভ মাৰ্কো আছে, এটা কুৱেশ্যনত 1 মাৰ্ককৈ পাব যদি শুদ্ধ হয়, আৰু ভুল কৰিলে 0.25 মাইনাছ নিগেটিভ হ'ব, মানে 1/4। তো 1/4 আপোনালোকৰ নিগেটিভ মাৰ্ক। চিলেবাছখিনি আছাম হায়াৰ ছেকেণ্ডাৰীৰ চিলেবাছ হয়, 10+2 ছায়েন্স ষ্ট্ৰীম, ক্লাছ 11 আৰু 12 দুয়োখিনি চিলেবাছে হয়। বাকী কোৰ্চ লিষ্ট ইয়াতে দিয়া আছে, কোৰ্চ লিষ্টবিলাক আপোনালোকে চাই ল'ব পাৰিব। কোৰ্চ লিষ্টখিনি বহুতে লং আছে, ইয়াতে সকলোবিলাক কোৰ্চ লিষ্ট দিয়া আছে, আপোনালোকে চেক আউট কৰি ল'ব। বাকী এই ভিডিঅ'টোত এইখিনি আছিল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো যদি আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছিলে, ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব। তো আৰু নেক্সট যিকোনো ধৰণৰ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আপডেট দিলে আমাৰ হোৱাটছআপ বা টেলিগ্ৰাম গ্ৰুপতো জনাই দিম, আৰু ইউটিউবতো জনাই দিম। তো ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব। ধন্যবাদ।